তো আপোনালোকে যেন দেখা পাইছে এই কেইজোপা গছ, এই গছ কেইজোপাতে সঁচা কথা কৈছোঁ মই, কিন্তু মিছা কথা মই নকওঁ। মই যি কওঁ ডাইৰেক্ট সঁচা কথা কওঁ, কেতিয়াও মিছা কথা নকওঁ। লাইভ দেখুৱাইছোঁ আপোনালোকক, লাইভ দেখুৱাইছোঁ। চাই লওক, এই কেইজোপা হ'ল গছ, ঠিক আছে। এই গছ কেইজোপাতে, বিশ্বাস কৰা নাই, আপোনালোকক বিশ্বাস দি আছোঁ। তো আপোনালোকে দেখা পাইছে, চাই লওক, এয়াই হ'ল সেয়া প্ৰাণৰো প্ৰাণ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰ। চাই লওক, এতিয়াতো আপোনালোকে বিশ্বাস কৰিলে সঁচা নে মিছা। তো এতিয়াতো আপোনালোকে বিশ্বাস কৰিলে, চাওক আপোনালোকক দেখুৱাই দিছোঁ, গোটেই পৰিৱেশটো দেখাই দিছোঁ আপোনালোকক। চাই লওক, চাই লওক আপোনালোকে নিশ্চয় দেখা পাইছে। ৰ'ব মই অকণমান তললৈ আহি দেখাবলৈ চেষ্টা কৰিছোঁ, মই মিছা কথা নকওঁ। মই ক'লোঁ না, মই কেতিয়াও মিছা কথা নকওঁ, যি কওঁ ডাইৰেক্ট অ'পেন কওঁ আৰু সঁচা কথা কওঁ। চাই লওক, দেখা পালে, চাওক, এয়াই হ'ল সেয়া জুবিন ক্ষেত্ৰ, জুবিন গাৰ্গৰ জুবিন ক্ষেত্ৰ। আৰু জুবিন গাৰ্গক যিহেতুকে কিমান ভাল পায় আৰু দেখা পাইছে আপোনালোকে। চাই লওক, আপোনালোকে বিশ্বাস কৰা নাছিল, মই আপোনালোকক লাইভ দেখাইছোঁ। চাই লওক, দেখুৱাই দিছোঁ। এইজোপা গছ দেখিলে, চাওক, দেখিলে। আৰু সেইফালে চাওক, এয়া চাওক আপোনালোকে, চাওক, এয়া চাওক আপোনালোকে, চাওক, এয়া গামোচাত কি লিখা আছে আপোনালোকে দেখিছে, দেখা পালে। অকল সেয়াই নহয়, এইবিলাক দেখিছে, এয়া চাই লওক, এয়া দেখিছে, চাই লওক। মই কেতিয়াও মিছা কথা নকওঁ। চাওক, এইবিলাক চাওক, এয়া চাওক, দেখা পালে। আৰু চাওক আপোনালোকে, চাওক, এইবিলাক চাওক, এয়া চাওক, প্ৰত্যেকজোপা গছতে গামোচা, প্ৰত্যেকজোপাতে বুলি ক'লেও বেয়া নহয়, প্ৰত্যেকজোপা গছতে গামোচা হয়। চাওক, দেখাই দিছোঁ, দেখা পালে, চাওক, পূৰা দেখাই দিছোঁ আপোনালোকক। চাওক, এয়া আপোনালোকে দেখা পাইছে, চাওক, এয়া দেখাই দিছোঁ আপোনালোকক। চাওক, এয়াই হ'ল জুবিন ক্ষেত্ৰ। আৰু আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, চাই লওক, চাওক আপোনালোকে, চাই লওক, নন ষ্টপ মানে জুবিনদাৰ কাষলৈ মানে আহিয়ে থাকে, জুবিনদাৰ কাষলৈ নন ষ্টপ আহিয়ে থাকে। এয়া চাই লওক, এইটো হ'ল মেইন ৰাস্তাটো, ঠিক আছে। আৰু এয়া ভক্ত আহিছে গৈছে, আহিছে গৈছে। আৰু চাই লওক, এয়া জুবিনদাৰ চিতা, আৰু জুবিনদাৰ চিতাৰ কাষত সকলো ৰাইজ। চাওক, জুবিনদাৰ চিতাৰ কাষত সকলো ৰাইজ, চাওক, দেখা পাইছে। তো মই কেতিয়াও মিছা কথা নকওঁ। চাই লওক, সেয়া এইসকল লোক আহি আছে, গৈ আছে। মানে আচলতে এইটো চাইডে গুৱাহাটীলৈ গ'লে মানে জুবিনদাক এবাৰ আহি কাষত খাৰা হৈহি, জুবিনদাক আহি মাত লগাইহি, মানে জুবিনদাৰ কাষত ৰখেহি। আৰু গুৱাহাটীৰ পৰা যদি আহে, এইটো চাইডে যদি যায় কাজিৰঙা চাইডে, তো জুবিনদাৰ কাষত মানে আহি ৰখিবহি, সোমাবহি। আৰু চাওক, এইসকল লোক চাওক, আচলতে আৰু এটা বহুত বেলেগ দুখৰ কথা। আচলতে এইটো মই বিতৰ্কৰ সৃষ্টি কৰিবৰ কাৰণে কোৱা নাই। আচলতে জুবিনদাৰ চিতাৰ কাষত সকলো মানুহৰে যাবলৈ মন যায়, সকলো মানুহৰে মানে এইটো আশা থাকে। কিন্তু সেই আশাটো আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে নহয়। সেই আশাটো কিন্তু ধনী ধনী মানুহে পূৰ কৰিব পাৰিব, VIP চেলিব্ৰিটি, ঠিক আছে, সেই লোকসকলেহে সেই আশাটো পূৰণ কৰিব পাৰিব। তো এই ক্ষেত্ৰত আপোনালোকৰ মতামতবিলাক দিব। চাই লওক, এনেকৈ মানে গোটেই ৰাউণ্ডটো ঘূৰি পিনে গুচি যাবগৈ লাগিব। মই কিন্তু ইয়াত একো ক'বলৈ নাযাওঁ। আচলতে মই ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ, মই ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ ভিডিঅ'বিলাক প্ৰেৰণহে কৰোঁ। আপোনালোকৰ মতামতবিলাক দিব, মই বাকী একো নকওঁ, ঠিক আছে। মই ভিডিঅ'টো বনাইছিলোঁ আচলতে, আপোনালোকে থাম্বনেইল আৰু টাইটেল দেখিলে, মই ভিডিঅ'টো বনাইছিলোঁ এইটো কাৰণে। আচলতে জুবিনদা যেতিয়া শেষ যেতিয়া শ্ৰদ্ধাঞ্জলি দিছিল, তেতিয়া এইবিলাকতো মামলি মানুহ হ'লে নেকি, এইবিলাক ক'বই নালাগে। ইয়াত মানুহ খোজ দিবৰ কাৰণে জেগা নাই হ'লে, তো সেইকাৰণে মই এটা বোলো ভিডিঅ' প্ৰস্তুত কৰি ৰাইজক মই দেখাওঁ, যিহেতুকে এইবিলাক কথাখিনিতো সকলো মানুহৰ মনত আছেই, ঠিক আছে। কাৰণ কেলৈ, তো সেই মানে আচলতে মানে
স্মৃতিবিলাক পাহৰি যাব কোৱা নাইতো। তো সেইকাৰণে মই দেখুৱাই দিব বিচাৰিছোঁ এইবিলাক গছ যেন দেখিলে তো এইবিলাক গছত মানুহে উঠি 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 যিমান গছ আছে এইবিলাক গছত মানুহে উঠি উঠি জুবিন দাক শেষ, ঠিক আছে, শেষ মানে একেবাৰে শেষ মুহূৰ্ত মানে বিদায়, যি শেষ বিদায় দিয়া সকলোৱে চাইছিল আৰু এই গছত উঠি জুবিন দাক শেষ শ্ৰদ্ধাঞ্জলি দিয়া মুহূৰ্ত চাইছিল। আৰু দেখা পাইছে জুবিন দাৰ চিতা হয়, এয়া জুবিন দাৰ চিতা। তো এই জুবিন দাৰ শেষ যোনকণ মুহূৰ্ত সেই মুহূৰ্তকণ চাবৰ বাবে এটুপি চকুলো টুকিবৰ কাৰণে সকলোৱে এই গছত উঠি লৈছিল। চিন্তা কৰক, মই সেই উদ্দেশ্যেহে এই ভিডিঅ'টো বনাইছিলোঁ। তো আচলতে মই তলত আছিলোঁ আৰু তলত থাকোঁতে মই ভাবিলোঁ যেন আচলতে এই কথাকেইটা কৈ এটা ভিডিঅ' প্ৰস্তুত কৰোঁ, যিহেতুকে এইবিলাক গছত গোটেই একদম জুবিন দা অনুৰাগীসকলে উঠি উঠি মানে নিজৰ জীৱনটোকো উচৰ্গা কৰি, আৰু আপোনালোকেতো গমেই পায় আচলতে জুবিন দাৰ কাৰণে মৃত্যু পৰ্যন্ত হ'ব কাৰণে ভয় নকৰে, ইমানখিনিয়ে ক'লোঁ। তো নিজৰ জীৱনটোকো উচৰ্গা কৰি এইসকল লোকে এনেকুৱা গছত উঠি 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 জুবিন দাৰ শেষ বিদায় মুহূৰ্তকণ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। তো মই সেই উদ্দেশ্যে ভিডিঅ'টো বনাইছিলোঁ, ঠিক আছে। আচলতে একদম পূৰা পিছল হৈ আছে, পিছল যদিও মই ৰাইজৰ আগলৈ ভিডিঅ'টো প্ৰস্তুত কৰি প্ৰেৰণ কৰোঁ বুলিয়ে মই যিমান পিছল যদিও মই আহি উপস্থিত হ'লোহি ইয়াত, ঠিক আছে। আৰু ওপৰৰ পৰা বোলো আপোনালোকক পৰিৱেশবিলাক দেখাওঁ, আপোনালোকক দেখাই দিছোঁ, ওপৰৰ পৰা দেখাই দিছোঁ আপোনালোকক, নিশ্চয় আপোনালোকে দেখা পাইছে, চাই লওক। পূৰা কাম চলি আছে ইয়াত, মানে বনাই আছে। খালি বহুত দুৰ্ভাগ্য কথা, ইয়াত মানে কোনো পানীৰ সুবিধা নাই, কোনো লেট্ৰিন বাথৰুমৰ সুবিধা নাই, সেইবিলাকে বহুত মানে দুখ দিছে আৰু মনত। আৰু এই ৰাস্তাটো চাওক, এই ৰাস্তাটো ক'লৈ গৈছে কি কথা মই নাজানো, কিন্তু এইফালে আগলৈ গৈ পোৱা নাই। কিন্তু আপোনালোকক ভিডিঅ'টো বনাই গোটেই পৰিৱেশখিনি দেখাই দিছোঁ, আৰু চাই লওক। নন ষ্টপ আহিয়ে থাকে, নন ষ্টপ জুবিন ক্ষেত্ৰলৈ আহিয়ে থাকে, চাই লওক, দেখাই দিছোঁ আপোনালোকক। আৰু এইবিলাক গছতেই উঠি উঠি মানুহে জুবিন দাক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। এই গছত উঠি উঠি চাই লওক, এই গছত উঠি উঠি আচৰিত। কিন্তু জুবিন দাক সঁচাকৈ কিমান ভাল পায় এয়া কিন্তু ভাষাৰে বুজাই ক'ব নোৱাৰি। আৰু চাওক, নন ষ্টপ, কি দিন কি ৰাতি নন ষ্টপ এনেকৈ আহিয়ে থাকে। আপোনাৰ দেখা পাইছেনে? আহিয়ে থাকে নন ষ্টপ, এয়া দেখা পাইছে, আহিয়ে থাকে নন ষ্টপ। আৰু এইফালে মেইন ৰাস্তা একদম পূৰা হাইৱে, পূৰা গাড়ী চলি আছে, চাই লওক। মানে এইটো ৰাস্তাই গ'লে মানে নৰখাকৈ নাযায় আৰু, চাই লওক, এয়া চাই লওক, নন ষ্টপ আহিয়ে থাকে, চাই লওক, দেখাবলৈ। ঠিক আছে, হ'ব দিয়ক, ভিডিঅ'টো ইমানখিনি আছিল। তো মোৰ উদ্দেশ্য আছিল প্ৰথম দিনাখন জুবিন দাক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দিনাখন কেনেকুৱা এটা মানে চিটুৱেশ্যন হৈছিল, গোটেই পৰিৱেশটো আপোনালোকক মনত পেলাই দিবৰ কাৰণে মই এই পাহাৰটোৰ ওপৰলৈ উঠি আহি এই গছবিলাকত যেনেকৈ মানুহ উঠি আহি মানে জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল, তো সেই স্মৃতিটো মানে সেই দৃশ্যটো আকৌ আপোনালোকক মনত পেলাই দিবৰ কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিলোঁহি। মই পাহাৰৰ ওপৰত উঠি আহিলোঁ, মোৰ লগত আছে তপন তামুলী। ঐ তপন তামুলী, আচলতে তপন তামুলী ভাগৰ এটা বহুত দুখ থাকি গ'ল। আচলতে এই জুবিন দাৰ চিতাৰ কাষত মানে আমাৰ নিচিনা সাধাৰণ মানুহক সোমাব নিদিয়ে, এই চিতাৰ কাষত আমাৰ নিচিনা সাধাৰণ মানুহক সোমাব নিদিয়ে। ইয়াৰ মানে চিতাৰ কাষলৈ যোৱা বহুত মন এটা আছিল, গান এটা গোৱা আশা আছিল, এতিয়া দুখ কৰি আছে, কান্দি আছে। কি কৰিব আৰু, আমাৰ সেইকণ সৌভাগ্য নাই, যিহেতুকে আমি কোনো চেলিব্ৰিটি হ'ব নোৱাৰিলোঁ, আমাৰ গৰিমা বৌৰ লগত কোনো সোঁহাত বাওঁহাত হ'ব নোৱাৰিলোঁ, কোনো অন্তৰংগ মানে ধৰি লওক আমি কোনো মানে চিনাকি নহ'লোঁ বা তেনেকুৱাই আৰু। সেইটো কাৰণে আমি আজি এই জুবিন ক্ষেত্ৰৰ জুবিন দাৰ চিতাৰ ওচৰত যাব নোৱাৰিলোঁ। আৰু জুবিন দাই কিন্তু কোনো ধনী দুখীয়া উচ্চ নিচ্চ সেইবিলাক মানে জাতি বৰ্ণ এইবিলাক একো বচা নাছিল, কিন্তু আজি জুবিন দা নোহোৱা হৈ গ'ল, সেইবিলাক চব নিয়মবিলাক আহি গ'ল। চেলিব্ৰিটি হ'লে পাৰিব, VVIP হ'লে পাৰিব, আমাৰ নিচিনা কাৰণে ঘেণ্টা ইয়াত মানে প্ৰৱেশ নিষেধ। আপোনালোকৰ মাজলৈ ভিডিঅ'টো এৰিলোঁ, আপোনালোকে কওক, মই অকলে কাম নাই। আপোনালোকে যদি কিবা কয় কিবা এটা হ'ব পাৰে, বাকী মই একো নকওঁ। আৰু যিহেতুকে সঁচাকৈ সোণাপুৰ জেগাডোখৰ ইমানে সুন্দৰ জেগা, মানে এইফালে চাওক না পাহাৰ, আচলতে জুবিন দাই সঁচাকৈ মানে সোণাপুৰ বুলি ক'লে একদম কেনেকুৱা ভাল পায় হ'লে, চাই লওক, চাই লওক।